এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মী। পাকিস্তানৰ চোৰাংচোৱা বিভাগৰ হৈ কাম কৰা আলী তৌকি শ্বেখৰ সৈতে এলিজাবেথ গগৈৰ ঘনিষ্ঠতা থকাৰ বাবে অধিক দৰমহা লাভ কৰা বুলি মন্তব্য কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে। পাকিস্তানৰ চোৰাংচোৱা এজেণ্ট বুলি ক'লেও ভুল নহ'ব আৰু অৰ্থাৎ গৃহ বিভাগৰ লগত তেওঁ হলিগলি সেই তেনেকুৱা এজন ব্যক্তিৰ যি প্ৰতিষ্ঠানত কাম কৰিছিলে লিড পাকিস্তান তাত গৌৰৱ গগৈ ডাঙৰীয়া সহধৰ্মিনী এলিজাবেথ গগৈ ডাঙৰীয়ানীয়ে পাইছিলে 2.5 লাখ টকা আৰু তেখেতৰ এই লিড পাকিস্তানৰ যিজন মেনেজাৰ আছিলে মেনেজাৰ পাই আছিলে 50,000। তেওঁ মালিকে যদি 50,000 আৰু কৰ্মচাৰীগৰাকী 2.5 লাখ টকা তাতে সন্দেহৰ আঙুলি আনিছে। তেওঁ গোপন তথ্য ধৰিছিল, তেওঁ বেছিকৈ গোপন তথ্য ধৰাৰ কাৰণে তেওঁক অলপ বেছি দৰমহা ৰাখিছিল কাৰণ তেওঁ ইতিমধ্যে NGOটোত জড়িত হৈ গৌৰৱ গগৈৰ লগত চাগে লিলিমাই বুলিয়ে কৈছোঁ আৰু মানে প্ৰেম প্ৰীতি আৰম্ভ হৈ গৈছিলে। সেইকাৰণে তেখেতৰ হাতৰ পৰা গোপন তথ্য আহি আছে আৰু যাৰ কাৰণে তেওঁ এই গোটেই বিষয়টো মানে জানি মানে তেওঁ তাত কাম কৰি আছিল বা তেওঁ বেছিকৈ দৰমহা পাই আছিল। সেইকাৰণে আলী তৌকি যিজন জৰিয়তে আজি ইতিমধ্যে অৱগত এটা ছবি আহিছে যে পাকিস্তানৰ আজি আমাৰ ভাৰতীয় মূলৰ লোকক হত্যা কৰা, আৰ্মি জৱানসকলক হত্যা কৰা আমাৰ কিমানজন শ্বহীদ হৈছে। শেহতীয়াকৈ এই ঘটনাবোৰৰ লগতো মানে আলী তৌকি এলিজাবেথ গগৈ গৌৰৱ গগৈ কিবা এটা সম্পৰ্ক থকা যেন আমি লাগিছে। যি আলী